চৰকাৰী চাকৰি লবলৈ সাজু হওক। মাৰ্চ অথবা এপ্ৰিলত সম্পূৰ্ণ হ'ব ৩৫,০০০ যুৱক যুৱতীৰ নিযুক্তি প্ৰক্ৰিয়া। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ মুখত হাঁহি বিৰিঙাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে নিকা নিযুক্তিৰ নতুন বাৰ্তা। গ্ৰেড 3 ৭,৬০০, গ্ৰেড 4 ৫,০০০, পুলিচত ৬,৪৩৪, এলিমেণ্টাৰী এডুকেশ্যনত ৫,৫৫০ গৰাকী শিক্ষক, ছেকেণ্ডেৰী এডুকেশ্যনতো প্ৰায় ৮,০০০ শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় ৩৫,০০০ নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। অসম আৰক্ষী, শিক্ষা বিভাগ আৰু তৃতীয় তথা চতুৰ্থ বৰ্গত ৰাজ্য চৰকাৰে ৩৫,০০০ যুৱক যুৱতীক নিযুক্তি দিব। ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে শাৰীৰিক পৰীক্ষা। আৰক্ষীত যোগদান কৰিম বুলি দিন ৰাতি একাকাৰ কৰি অনুশীলন কৰি থকা যুৱক যুৱতীক সাজু হ'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে ৬,৪৩৪ জনৰ হ'ব অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি। সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমি অসম পুলিচত ৬,৪৩৪টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা ৩ অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব, আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিচ আৰম্ভ কৰিব লাগে, কাৰণ ৩ অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই ৬,৪৩৪টা পদ ভৰ্তি কৰিব পাৰোঁ, এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ আৰু তাৰ লগে লগে ২০২৫ চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে অনুষ্ঠিত হ'ব বাছনি পৰীক্ষা। তৃতীয় বৰ্গৰ বাবে অনাগত ১৫, ২২ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা, যিটো পৰীক্ষা অসম লোকসেৱা আয়োগৰ আৰ্হিতেই অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। চতুৰ্থ বৰ্গৰ পৰীক্ষা হ'ব একেটা আৰ্হিতেই। ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষা। এডিআৰিৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা ১৫, ২২ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ ১৫, ২২ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাক দিয়া ভাল খবৰৰ পাছতেই উৎফুল্লিত হৈ পৰিছে চৰকাৰী চাকৰি এটাৰ বাবে নিজকে প্ৰস্তুত কৰি ৰখা প্ৰতিজন প্ৰত্যাশী। হয়, আমি ৰাতিপুৱাও আহোঁ আৰু আবেলিও আহোঁ। অকণমান কষ্ট হয়, মই বেলেগ প্ৰাইভেট কাম এটাও কৰি আছোঁ, তাৰ মাজতে অনুশীলন কৰি আছোঁ। আগতে 3বাৰ দিছিলোঁ, 3বাৰে মানে পাছ কৰিছোঁ, কিন্তু 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণে মানে বেয়া হৈ গুচি যায়। এইবাৰ ভাবিছোঁ ভালকৈ আমি প্ৰেক্টিচটো কৰি
যেনে তেনে ছাকচেছ হ'বই লাগিব হয় বহুত ভাল লাগিছে আৰু তাতে মানে আজিকালি পইচা নিদিয়াকৈ যে চাকৰিটো পায় সেইকাৰণে মানে বেছি আমি আত্মবিশ্বাসী হৈ গৈছোঁ মানে আমি কষ্ট কৰিলে ফলটো পামেই 100% নিশ্চিত নিকা আৰু ষষ্ঠ নিযুক্তি আৰু APSCৰ আৰ্হিৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণাক একেমুখে আদৰণি জনালে শিক্ষিত নিবনুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি ইমান দিনৰ পৰা কষ্ট কৰি আছোঁ আমাৰ নিজৰ কাৰণে আমাৰ মা দেউতাৰ কাৰণে গতিকে এতিয়া ভাষাৰে বুজাব নোৱাৰোঁ এনেকুৱা এটা ফিলিংছত আছোঁ আমি এতিয়া চাকৰি পোৱা নোপোৱাটো পিছৰ কথা কিন্তু ইমান দিনে কষ্ট কৰি আছোঁ আজি তাৰ কিবা আপডেট এটা পাইছোঁ সেইকাৰণে বহুত ফূৰ্তিত আছোঁ এনেকৈ মানে আপডেটটো পালে মানে কি কষ্ট কৰিব ভাল লাগে সেইকাৰণে এতিয়া অলপ ৱাৰ্ম আপ কৰিছোঁ বাৰু এতিয়া পথাৰৰ খেতি দিন যিহেতু খেতিৰ পৰা আহিছোঁ পথাৰৰ পৰা বহুত কষ্ট কৰি আছোঁ যোৱাবাৰো আমি কোৱালিফাই কৰিছিলোঁ কিন্তু ফাইনেল মেৰিট লিষ্টত অহা নাই গতিকে কষ্টবোৰ নিজে বুজি পাওঁ গতিকে সেইকাৰণে কষ্টৰ এইবাৰ যে এটাই বিশ্বাস ৰাখিছোঁ নিজৰ ওপৰত যে এইবাৰ নিজকে কিবা নহ'লে কিবাকে হ'লেও আনতকৈ এটা পোষ্টৰ আগত আগবঢ়াব পাৰি বাবে নিজকে সাজু কৰি ৰখা যুৱক যুৱতীৰ মুখত এটাই কথা এতিয়া টকা দিলে চাকৰি নাপায় যোগ্যতা থাকিলেহে পায় চৰকাৰী চাকৰি আগৰ চৰকাৰে মানে আপোনাৰ পইচা থাকিলে চাকৰি পায় এতিয়া নিজৰ যোগ্যতা থাকিলে মানে আপোনাৰ চাকৰি পোৱা হয় যাৰ যোগ্যতা আছে সিয়ে চাকৰি পাব এতিয়া সেইকাৰণে ভাল হৈছে মানে পুৰা প্ৰেক্টিচ কৰি আছোঁ আৰু এখন চৰকাৰত মানে যোগ্যতা চোৱা হয় চ' আমাৰ আশা আছে মানে যেন পাম বুলি ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ